মৰিয়নিত ৰেল বিভাগৰ উচ্ছেদ অভিযান। মৰিয়নিত চলিছে ৰেল বিভাগৰ উচ্ছেদ অভিযান। মৰিয়নি ৰেল জংচনৰ সন্মুখভাগৰ ৰেল বিভাগৰ ভূমিত গঢ়ি উঠা একাংশ হোটেল তথা ব্যৱসায়িক প্ৰতিষ্ঠানত চলিছে এই উচ্ছেদ অভিযান। ৰেল বিভাগৰ ভূমিত থকা 30টাকৈ ঘৰ উচ্ছেদ কৰে ৰেল বিভাগে। ইফালে নিবনুৱা একাংশ যুৱকে উক্ত ভূমিত ব্যৱসায়িক প্ৰতিষ্ঠান খুলি জীৱন নিৰ্বাহ কৰি থকাৰ পিছত উচ্ছেদ চলোৱাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আমি এতিয়া ক'ত যাম, ঘৰ চৰ নাপাওঁ, কিন্তু সময় দিবা লাগে, সময় ইয়াতে নেদে বোলে, ভাঙি দিছে আৰু ঘৰটো চবে মানুহ ভাঙিছে, চবকে যাবলৈ কৈছে। নটিচ দিছিলে আগতে, বহুত আগতে, দিয়াৰ পিছত একো কৰা নাই। এহেঁতে পইচাও লৈ কিনে মানে কামটো কৰা নাই। আগতে এহেঁতে যাই কিনে দৰ দুখৰা কৰি অলপ পইচাও দিছে, পইচা দিলে একো নকৰে, তাৰপিছত আকৌ আহি কিনে এনেকা ভাঙা হুলস্থুল কৰি দিছে। কিমান দোকান ইয়াতে থাকিছো সেইটো মোৰ শাশুড়িয়ে জানে কিমান বছৰ লগি থাকি আছে। মোৰতো এতিয়া 2 বছৰে হৈছে এতিয়া আহাত, মই ইমান নাজানো। ক'ত যাম, য'তে পাওঁ ততে যাব লাগিব, ভাড়া ঘৰ বিচাৰিব লাগিব, ভাড়া ঘৰতো নাপাওঁ। একো দিয়া নাই, সময় একো দিয়া নাই। আজি ৰাতিপুৱা পটককে আহিছে 9টাত ভাঙাৰ আৰম্ভই কৰি দিছে। আমাক নোটিশ দিয়াৰ 2024 দিছিলে, জুলাই মাহত লাষ্ট। তাৰপিছতে আমাক কোন জানেনে, আমি কোৰ্ট কেছ চলি আছিলে। লাষ্ট কোৰ্ট কেছ শেষ হ'ল 2025 আপোনাৰ 29 আগষ্টত শেষ হ'ল তাৰমানে। তো তাৰপিছত আমাক কোনো নটিচ দিয়া নাই। আজি 3 দিন আগত RPF আমাক মাতিছিলে যে আপোনালোকৰ এফেকশ্যন আছে, আপোনালোকে খালী কৰি দিয়ক সোনকালে, 2 দিনৰ টাইম আছে, অহা 1 তাৰিখত ছেপ্টেম্বৰ 1 তাৰিখে এফেকশ্যন হ'ব বুলি। আমি কৈছোঁ যে আৰে এনেকুৱা কি কথা যে কোনো নটিচ ইছ্যু কৰা নাই আজিলৈকে। RPF জনে আমাক কৈছে যে যদি নটিচ ইছ্যু কৰা নাই নটিচ দিব। আমাকতো কৈছে বোলে হেৰিয়ে আপোনাৰ IWA কৈছে বোলে নটিচ দি দিছে আপোনালোকক। RPF জন এখেতক সুধিছিলে, কিন্তু ফোনত কথা কৈছে যে আমি নটিচ অহাকালি দিম। অহাকালি শনিবাৰ দিনাখন, শুকুৰবাৰৰ দিনাখন মাতিছে, শনিবাৰ দিনাখন গধূলি 5টা বজাত আহি পেলাই হেৰিয়ে কৈ আছে মৌখিকভাৱে, কোনো লিখিত আমাক একো দিয়া নাই। লিখিত দিয়া নাই কোনো, আমাক মোক 1 ছেকেণ্ডৰ টাইম দিয়া নাই। মোৰ দোকানটো মই জানি ইয়াতো হ'ল 17টা ভাঙিছে দোকান, আৰু কিবা কৈছে আমি যে আধা ঘণ্টা টাইম দিয়া, কোনো টাইম দিয়া দি নহ'ব। এনেকৈ ক'লে। আমি যে আধা ঘণ্টা টাইমটো মইতো ভাঙি আছোঁ, খুলি আছোঁ, কোনো টাইম দিয়া নহ'ব, তেনেকুৱাই বকিছে। এতিয়াতো উপায় নাই, কি কৰিম এতিয়া, মানে কি কৰে এতিয়াতো এইটোৱেই চিন্তা কৰি আছোঁ আমি। এতিয়া মানে কি ক'ম আৰু, নিজৰ ঘৰৰ পূজা আজিৰ পৰা ষ্টাৰ্ট, মানে এইটো পূজাতে এটেণ্ড হ'ব পৰা নাই। দুৰ্গা পূজা হ'ল, দুৰ্গা পূজালৈকে কৈছিলোঁ মানে অকণমান ৰখাই দিবলৈ, কিন্তু কৈছে নাই এইকেইটা নহ'বই। আমি DC ছাৰ, MLA ছাৰ চবৰ ওচৰতে গৈছিলোঁ যে পূজালৈকে আমাক ৰখাই দিবলৈ, কিন্তু সিহঁতে মুখতে আশ্বাস দিছে যে কিবা এটা কৰিম, কিন্তু একো দিয়া নাই। আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি, যিবোৰ দীৰ্ঘদিন অটুট থাকিব? তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনলাইজৰ হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলভেনাইজৰ হয়। এইটো প্ৰেছ ষ্টীল বুলি কয়। গেলভেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই, গ্ৰিল চব লাগি গৈছে। আৰু এইফালে মস্কিটো নেটো দিব পাৰে, এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়। তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব, বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব। ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ
ফ'ল' কৰক টাইম অফ আছাম।